নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰ জ্ঞান। আজি মই আলোচনা কৰিম আপোনালোকৰ সন্মুখত সোমবাৰে জন্ম হোৱা জাতক জাতিকাবোৰ কেনেকুৱা হয় সেই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। সোমবাৰে জন্ম হোৱা জাতক জাতিকাবোৰৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হয়। এতিয়া আহক আৰম্ভ কৰোঁ। সোমবাৰে জন্ম হোৱা ব্যক্তি ভাৱপ্ৰৱণ, খেয়ালী আৰু বিলাসী হয়। এওঁলোকে সোমবাৰে জন্ম হোৱা জাতক জাতিকাবোৰে ভাবি থকা দেখা যায় আৰু দায়িত্বসম্পন্ন ব্যক্তি দেখা যায় আৰু এওঁলোকে বিলাসিতা কৰি ভাল পায়। সাজ পোছাক, চাল চলন, মিলা প্ৰীতিৰে এওঁলোকৰ মাৰ্জিত ৰুচিৰ পৰিচয় পোৱা যায়। এওঁলোকৰ যি মিলা প্ৰীতি থাকি ভাল পায়, মিলা প্ৰীতিৰে আৰু নতুন নতুন সাজ পোছাক পিন্ধি ভাল পায়, ঘূৰি ফুৰি ভাল পায়। এওঁলোকে যি কাম আৰম্ভ কৰে সেই কামটো শেষ নোহোৱা পৰ্যন্ত এৰি নিদিয়ে, শেষ কৰি এৰে। এওঁলোকৰ চৰিত্ৰৰ প্ৰধান দগ হ'ল ৰূপৰ মোহ, ৰূপ দেখি এওঁলোকে ভুল যায় আৰু ভোগৰ স্পৃহা, খোৱাৰ প্ৰতি ধাউতি বেছি। সৎ আৰু অসৎ দুই প্ৰকৃতিৰেই হয়। সৎ প্ৰকৃতিৰ দ্বাৰা পৰিচালিত হৈ যশস্বী আৰু কীৰ্তিমান লাভ কৰে। পাৰিবাৰিক মানসিক অশান্তিয়ে দেখা দিয়ে। অকালতে গুৰুজন হানি হয়। দৈৱ দুৰ্বিপাকত এওঁলোকৰ কিছুমান অৱস্থাই বাৰে বাৰে ভাগ্যোন্নতিত বাধা আহি থাকে, ভাগ্যোন্নতিৰ ক্ষেত্ৰত বাধা পাই থাকে। তাৰ মাজতে জাতক অক্লান্ত পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ ফলত যশস্বী আৰু ঐশ্বৰ্যশালী হৈ সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। এওঁলোকে সুনাম অৰ্জন কৰে সৎ পৰিৱেশত থাকি। পাৰিবাৰিক জীৱনত শান্তিৰ অভাৱ হয়। এই জাতকৰ স্ত্ৰী তেওঁৰ নিজৰ জীৱন বিপন্ন কৰিও সেৱা যত্ন কৰাত ত্ৰুটি নকৰে। আপুনি যদি পুৰুষ হৈ থাকে, আপোনাৰ সোমবাৰে জন্ম, আপোনাৰ স্ত্ৰীয়ে আপোনাক নিজৰ জীৱন উচৰ্গা কৰি হ'লেও আপোনাক যত্ন কৰিব। আৰু যদি আপুনি মহিলা হৈ থাকে তেতিয়াহ'লে আপোনাৰ স্বামীয়ে বহুত ভাল পাব। অসৎ বন্ধুৰ দ্বাৰা ক্ষতিগ্ৰস্ত আৰু প্ৰতাৰিত হোৱা দেখা যায়। সোমবাৰে জন্ম হোৱা জাতক জাতিকাসকলৰ অসৎ বন্ধুৱে আপোনাক ক্ষতি কৰিব আৰু ঠগিব পাৰে। তেওঁলোকৰ দ্বাৰা আপোনাৰ ক্ষতি হ'ব, অসৎ বন্ধুৰ দ্বাৰা। হিতৈষী বন্ধু বহুত কম, আপোনাৰ ভাল বিচৰা বন্ধু কম আছে। পাৰিলে আপোনাক ক্ষতি কৰাৰ ধান্দাত থাকে। এওঁলোক স্বাস্থ্যৱান হয়। সোমবাৰে জন্ম হোৱা জাতক জাতিকাবোৰ সচৰাচৰ স্বাস্থ্যৱান। ইন্দ্ৰিয় সংযম, শৰীৰ চৰ্চা, সদাচাৰ আৰু পৰিশ্ৰমৰ দ্বাৰা সুস্বাস্থ্যৰ অধিকাৰী হয়। এওঁলোকৰ স্বাস্থ্য পাতি ভাল দেখা যায়। সোমবাৰে জন্ম হ'লে জাতক 64 বছৰৰ পৰা 84 বছৰ পৰ্যন্ত পৰমায়ু থাকে। এওঁলোকৰ সোমবাৰে জন্ম হোৱা জাতক জাতিকাবোৰ সোমবাৰে জন্মগ্ৰহণ কৰিলে মৃদুভাষী, এওঁলোকৰ কথাবোৰ মিঠাসৰীয়া হয়, ভোগী হয়। খোৱা বোৱাত এওঁলোকে ভাল, প্ৰিয় দৰ্শন আৰু কামুক প্ৰকৃতিৰ হয়। সোমবাৰে জন্ম হোৱা জাতক জাতিকাবোৰ সোমবাৰে জন্ম হোৱা জাতক জাতিকাবোৰ আপোনালোকে এটা কথা মনত ৰাখিব, যেতিয়া আপোনালোকে ক'ৰবাত ফাইলত কিবা ফৰ্মত চহী মাৰিব লগা হয়, ভাবি চিন্তি চহী মাৰিব, নহ'লে ফৰ্মখন পঢ়ি চাব, তাৰপিছতহে চহী মৰাটো ভাল হ'ব। নহ'লে কেনিবা এই যে আপোনাৰ ক্ষতিৰ সম্ভাৱনা, দৈৱ দুৰ্বিপাক ক্ষতিৰ সম্ভাৱনা, আপোনাৰ বন্ধুৱে আপোনাক মিছা প্ৰলোভন দি ক'ত চহী মৰাই ঠিক নাই, আপোনাৰ সা সম্পত্তিও হস্তক্ষেপ কৰিব পাৰে। তাৰ প্ৰতি সাৱধান থাকক। সোমবাৰে জন্ম হোৱা জাতক জাতিকাবোৰ ধৰ্মৰ প্ৰতি অনুৰাগী, ধৰ্মত মতিগতি হয়, ভোগবিলাসী, খোৱা বোৱাত ভাল, ঘূৰা ফিৰা উৰা পিন্ধাত ভাল আৰু নানা কামত পাৰদৰ্শী হয়। এওঁলোকে বহুতো কাম জানে। এওঁলোক নাৰী হ'লে পুৰুষৰ আৰু পুৰুষ হ'লে নাৰীৰ প্ৰিয় হয়। যদি আপুনি পুৰুষ হৈ থাকে তেনেহ'লে আপুনি আপোনাৰ স্ত্ৰীৰ প্ৰিয় হ'ব, আৰু যদি মহিলা হৈ থাকে তেনেহ'লে আপোনাৰ স্বামীৰ আপুনি প্ৰিয় হ'ব। আপোনালোকৰ
মানে এনে দাম্পত্য জীৱন সুখৰ দেখা যায়। এই ভিডিঅ'ৰ এই তথ্যখিনিৰ দ্বাৰা আপুনি যিখিনি শুনিলে, যদি কিমানখিনি আপোনাৰ লগত মিলিছে আপুনি কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব, আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেলটো প্ৰেছ কৰি থ'ব। আজিলৈ বিদায় লৈছোঁ, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।